ৰঙিয়াত ডাম্পাৰৰ বিৰুদ্ধে এবাৰ ৰাইজ যথেষ্ট এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীত মিলিত হৈছে আসলতে ডাম্পাৰ চালকৰ বিৰুদ্ধে ৰঙিয়াত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ক্ষোভ কাৰণ শেহতীয়াকৈ যিকেইটা দুৰ্ঘটনা সংঘটিত হ'ল একাংশ ডাম্পাৰৰ দৌৰাত্মৰ বাবে এই ঘটনা সংঘটিত হ'ল আৰু যাৰ বাবে নেকি এতিয়া ৰঙিয়াৰ তুলসীবাৰীত ডাম্পাৰ চালকৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে ভাৰত ভূটান সংযোগী পথত প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত দৃশ্যাংশও দেখুৱাইছে একাংশ ডাম্পাৰ চালকৰ অটপালি যথেষ্ট হৈ পৰিছে পথচাৰী এটা সপ্তাহ পূৰ্বে ডাম্পাৰ খুন্দাত দুজনকৈ লোকৰ মৃত্যু হৈছিল গতিকে ডাম্পাৰৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে এটা সাইডে গাড়ী গোটাই ৰখি আছে তেওঁলোকে উল্টা সাইডে গাড়ী গোটাই লৈ আহি গৈছে ইফালে গোটাই যাম আজিৰ পৰা এসপ্তাহ আগত মানুহ ইয়াতে এক্সিডেণ্ট হয় ডাম্পাৰৰ তলত দুটা মানুহ মাৰা গৈছে মোটামুটি এটা আমাৰ 10জনমান মানুহ এক্সিডেণ্ট মাৰা গ'ল কিন্তু এই ডাম্পাৰবিলাকে কাৰো কথা নুশুনে আনকি পুলিচকো অমান্য কৰে তেওঁলোকে কৰি পেলাই গাড়ী আনি মেইন ৰাস্তাত ৰখাই থৈ দিয়ে একেলগে মোটামুটি 15-20খন ডাম্পাৰ আজি সেই কণ্ডিশ্যন আজি এক্সিডেণ্ট হ'ব লগা কণ্ডিশ্যন হৈ গৈছে ইয়াতে তাৰ কাৰণে এতিয়া এওঁলোকে গাড়ীটো এনেকুৱা কৰি ব্লক কৰিছে না ইফালে কৰি আহিব পাৰে না সিফালে কৰি যাব পাৰে ইহঁতৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে আৰু 92টো পালে ইয়াৰ পৰা উঠাবই লাগে এইটো ৰাস্তাটো টোটেলি আজি এতিয়া আধা ঘণ্টা ধৰি বন্ধ হৈ আছে তাৰমানে এতিয়া ননকে তুমি খোলা দিবৰ সময় হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ